হেল্ল' গাইজ, অসমবাসী ৰাইজ ভূপেন ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অন্য এটা ভিডিঅ' দেখাবলৈ আহিছোঁ। আৰু এতিয়া সকলোৱে জীৱন সংগ্ৰাম কৰিছে। জীৱন সংগ্ৰাম তেনেকুৱা আপোনালোকৰ সকলোৱে ভাল বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল। বৰ্তমান আমাৰ টিংখাং সমষ্টিত মানে এতিয়া বৰ্তমান আজি দেওবাৰ বজাৰত মানে ইতিমধ্যে পাইছোঁহি। আৰু বজাৰত কি হ'বনো, বজাৰত কিনা বেচাই হ'ব। এয়া দেখিছে আমাৰ আৰু কাষ্টমাৰসকলক সকলোকে আপোনালোকক দেখাই দিছোঁ। এইখন হ'ল বজাৰ, আমাৰ টিংখাং সমষ্টি দেওবাৰ মানে দেওবাৰ বজাৰ বহে। আৰু এই বজাৰলৈ আহিলোঁ। আৰু এইফালে আগত কেইদিনমান আগতে আপোনালোকে নিউজত দেখিছিলে বহুত মানে শাক পাচলিৰ দাম হৈছিলে বুলি কৈছে। আৰু এতিয়া বৰ্তমান মানে শাক পাচলি তেনে বেছি দাম নহয়, খুব কম। আৰু ৰাইজসকলে খুব ভাল পাইছিলে। যিহেতু সেয়া হ'ল আপোনালোকে মানে হেৰি গাঁৱলীয়া কিছুমান শাক পাচলি ঢেকীয়া কিবাকিবি এনেধৰণে এই মানে বজাৰলৈ মানে বিভিন্ন প্ৰান্তৰ পৰা মানে আহে বেপাৰীসকলে, মানে ইয়াতে বিক্ৰেতাসকলে বিভিন্ন ধৰণৰ শাক পাচলি আনে। আৰু দেখিছে নহয় মানে বেপাৰীসকলে খুব সুন্দৰকৈ এনেধৰণে লৈ আছে। ইয়াত শাক পাচলি মানে হেৰি আছে। ৰঙালাও কেইটকা লাগিছে বৰ্তমান? 40 টকা। তাৰপিছত তিতাকেৰেলা 40 টকা। আৰু এইবোৰ কুন্দুলি 40। চব 40 লগাইছে নি আপোনালোকে? হয় নেকি? আৰু দেখিছে নহয় আপোনালোকে, আগৰ বজাৰত আপোনালোকে দেখিবলৈ পাইছিলে তেতিয়া তিতাকেৰেলা 70-80 টকা হৈছিলে। ৰঙালাও আপোনাৰ 50 টকা 80 টকা হৈছিলে। এতিয়া বজাৰ মূল্য মানে আপোনাৰ শাক পাচলি বহুত ৰেট কম। আৰু কৃষকসকলে খুব সুন্দৰকৈ মানে গ্ৰাহকসকলক মানে আকৰ্ষিত কৰিছে। দাম মানে সিমান তেনেকুৱা দাম নাই, বহুত কম মূল্যত মানে ৰাইজে মানে খাবলৈ পাইছে। খুব এটা ভাল লাগিছে। যিহেতু যিসকল মানে নিবনুৱা অৰ্থাৎ খেতিয়ক যিসকলে কিনিবলৈ আহে সেইটোও মানে সকাহ পাইছে। যিহেতু খুব এটা ভাল আৰু সুন্দৰ। আৰু দাদা এতিয়া মানে বিলাহী ৰেট কেনেকৈ চলিছে? 60 টকা। অঁ, আৰু এইটো তিয়ঁহ 40 টকা। আৰু তিতাকেৰেলা 60 টকা। আৰু এইটো জলকীয়া পোৱা 20 টকা। আপুনি ক'ৰ পৰা আহিছে? বামুণী হয় নেকি? আৰু ভাতকেৰেলা এতিয়া বৰ্তমান কেনেকৈ চলিছে? 60 টকা। এতিয়া আপোনালোকে বিভিন্ন ধৰণৰ ইয়াতে শাক পাচলি ওলাই আছে। এই শাক পাচলি আৰু এজনে মোক মাতিছে, মানে তেখেতক মানে ভিডিঅ' কৰি দিব লাগে বুলি কৈছে। বন্ধুসকল, এয়া হ'ল আমাৰ ওচৰৰ এজন হেৰি বেপাৰী, নতুনকৈ মানে হেৰি তেখেতে মানে বেপাৰত লাগিছে। ভাল লাগিছে। যিহেতু এনেই যদি থাকে আপোনালোকে মানে বিভিন্ন ধৰণৰ সমস্যাত পৰিব আৰু অভাৱত মানে পৰিবলগীয়া হয়। যিহেতু তেখেতে খুব এটা সুন্দৰ প্ৰচেছ লৈ মানে এটা কাম কৰিছে। আৰু তেজপাতটো আপুনি মানে এই বজাৰখনত তেজপাতটো প্ৰথম আপোনালোকে দেখিছোঁ, ভাল লাগিছে। এতিয়া এইটো কেনেকৈ আপুনি বিকিব? এইবোৰ 10 টকা। গাইজ, এইবিলাক 10 টকাকৈ বিকিছে। খুব এটা সুন্দৰ আৰু মুঠিটো খুব ডাঙৰ। আৰু তেজপাতটো খাব লাগে, বিভিন্ন ৰোগৰ আক্ৰান্তৰ পৰা হাত সাৰিব পৰা এবিধ মানে এইবিলাক তেজপাত খুব এটা ধুনীয়া। আৰু এতিয়া বৰ্তমান আপুনিতো এতিয়া বেঙেনাটো কেনেকৈ চলিছে আপোনাৰ? এনেই আপোনাৰ মতে কেনেকৈ চলিছে? বেঙেনাটো আমি 30 টকা। আৰু এইটো হেৰি তিয়ঁহটো 40 নেকি? দেখিলে নহয় আপোনালোকে, কাষ্টমাৰে মানে বেছি দাম দি খাবলগীয়া হোৱা নাই এতিয়ালৈকে। মানে খুব কম মূল্যত মানে ৰাইজে খাব পাৰিছে। খুব এটা সুন্দৰ দৃশ্য। আৰু মই এতিয়া বৰ্তমান মাছৰ বজাৰলৈ আহিছোঁ। মাছৰ বজাৰত দাদাসকলক সুধিম, মাছ এইটো কেনেকৈ চলিছে? এইবোৰ 320। এইটো কচ মাছটো কেনেকৈ চলিছে? এইটো 350। আপুনি ক'ৰ পৰা আহিছে? কচ মাছ নহয়, এইটো চন্দা। আপুনি ক'ৰ পৰা আহিছে? টিংখাং। আপোনাৰ নামটো কি? ডিজাইন সোণোৱাল। হেৰি বেপাৰটো ধুনীয়াকৈ চলি আছে? বেপাৰটো চলাই আছোঁ। হয় নেকি? ঠিকে আছে। আৰু ভাল লাগিছে, যিহেতু কাষ্টমাৰে খুব এটা সুন্দৰকৈ মানে পাইছে ৰেটত, খুব সুন্দৰ ৰেটত পাইছে। ভাল লাগিছে। আৰু যিহেতু এইখন আমাৰ টিংখাং বজাৰ। বন্ধুসকল, এখন আমাৰ টিংখাং বজাৰ। টিংখাং এই বজাৰখন বহুত দীঘল
আৰু আগতে আপোনালোকৰ এই ভিডিঅ'টো মই কৰি দেখাম বুলি ভাবিছিলোঁ, কিন্তু আজি হঠাতে মানে ভিডিঅ'টো কৰিবলগীয়া হ'ল। কাৰণটো হ'ল মানে বহুত দিন বিৰতিৰ পাছত এটা ভিডিঅ' আপোনালোকক দিবলৈ পাইছোঁ, খুব ভাল লাগিছে। আৰু এইপিনে বিভিন্ন ধৰণৰ শাক পাচলি অনা বেপাৰী আছে, আৰু ভিতৰলৈ আপোনালোকক দেখাব নাযাওঁ, মই আলি কাষতে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এই হ'ল মেইন ৰোড, আৰু বহুত দূৰলৈকে বজাৰখন আছে। আৰু দেখিছোঁ চাৰিওফালে চব এয়া বন্ধুসকল, মই ভিডিঅ'টো বৰ দীঘলীয়া নকওঁ, কাৰণ দীঘলীয়া আজিকালি ভিডিঅ' দীঘলীয়া কৰিলৈ মানে দীঘল ভিডিঅ' চাবলৈ, লং ভিডিঅ' চাবলৈ বৰ আমনি পায়। আৰু যিহেতু এটা সুন্দৰ মানে ভিডিঅ' আপোনালোকক দেখাব পাৰিলোঁ, খুব ভাল লাগিলে। আৰু অলপ মানে ইয়াত বস্তু এটা দেখিছোঁ, এতিয়া যিহেতু গোমধান সকলো ঠাইতে জেগা হয়, জেগা নহয়। কিন্তু দাদা, এইটো গোমধান কেনে চলিছে দাম? 20 টকা 3টা। 20 টকাত 3টা, খুব ধুনীয়া ৰেটত কাষ্টমাৰ পাইছে নহয়। অঁ, ক'ৰ পৰা আনিছে? আপোনাৰ নিজৰে বেলেগৰ? এইবোৰ নিজৰে। হয় নেকি? খেতিয়ক কৰিছে, খুব এটা সুন্দৰ খেতি। এই হ'ল গোমধান। দাদা বজাৰ কৰিছে নেকি? এইটো কি শাক ওলাইছে? এইটো ভাল, বৰ ধুনীয়া শাক এটা দেখিলোঁ। এইটো ৰঙা ঢেকীয়া ন? দেখিছে আপোনালোকে গাইছ, এইটো ৰঙা ঢেকীয়া, এইটো লোকেল ঢেকীয়া দেখিছে, এইটো মৰিচা। আপোনালোকে এইবিলাকে শাক, মানে এইবিলাক শাক আমাৰ ভিটামিনটো ক'ৰ পৰা আহিব? ভিটামিনটো লোকেল শাকতে ভিটামিন থাকে। আৰু খুব এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ঠিক আছে বন্ধুসকল, কালিলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই, জয় আই অসম।